নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। ইংৰাজী নৱবৰ্ষ আৰু লগতে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। নতুন বছৰটো যাতে সকলোৰে ভাল হয়, মেজিৰ জুইত সকলোবিলাক দুখ অমংগল যাতে নাশ হয় তাকে কামনা কৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ বোলো। আৰু আজি যিহেতু উৰুকা আৰু উৰুকাৰ দিনা এয়া ৰাতিপুৱা শুই উঠি নিজৰ কামত সকলোবিলাক ব্যস্ত, লগতে আমাৰ আলফুলো নিজৰ কামত ব্যস্ত হৈ পৰিছে। তাইও একদম সমানে কাম কৰে আজিকালি। আৰু আজি উৰুকা বুলি কিবা কিবি পিঠা পনা কেইটামান বনালোঁ। মনতে বহুত বেছি পৰিকল্পনা কৰোঁ যে আমুকটো বনাম তামুকটো বনাম, কিন্তু সেয়া সম্ভৱ হৈ নুঠেগৈ আলফুলৰ কাৰণে। আৰু এয়া আমাৰ দোকান দিয়া হৈছিলে যিহেতু সন্মুখতে, আৰু কাৰোবাক যদি পিঠা পনা এতিয়াও লাগে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে, অৰ্ডাৰ লোৱা হ'ব। আৰু এইফালে আমি আহিলোঁ ভিতৰলৈ, তাৰপিছত দোকানত অকণমান সময় বহিলোঁ, বৌয়ে দোকান দিছে। তাৰপিছতে এয়া বনাবলৈ লৈছোঁ মই চুজিৰ লাড়ু মই প্ৰথমবাৰৰ কাৰণে বনাইছোঁ। এনেদৰে ঘিউত অকণমান সময় ভাজি ল'লোঁ, তাৰপিছত তাতে চেনি অকণমান গুড়ি কৰি এনেদৰে দি দিলোঁ। একেবাৰে খাবলৈ মিঠাই নিচিনা হৈছিলে, মানে চুজি লাড়ু টাইপ হোৱা নাই, মানে মিঠাই টাইপহে হৈছে। আৰু বনালোঁ আৰু যেনে তেনে বিহু বুলি। তাৰপিছতে আমাৰ আজি যিহেতু ঘৰৰ কাষতে মানে পাৰ্টি খোৱা হ'ব, যিহেতু আজি উৰুকা বুলি, সেয়া আমি আহি পাই গ'লোহি তাত। আমাৰ একেবাৰে কাষৰ ঘৰতে আচলতে উৰুকাৰ খানাটো খোৱা হৈছে। ওচৰৰ সকলোখিনি মিলি এনেদৰে খানাটো খোৱা হৈছে। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে মই এনেদৰে খানা খাইছোঁ, মানে বিয়াৰ পাছত। আগতে খোৱা নাছিলোঁ, এইবাৰ প্ৰথম। আৰু এইফালে মাংস বনাই থকা হৈছে, ছাগলী মাংস আছিলে আৰু লগতে লোকেল মুৰ্গী আৰু আছিলে। মাংস মানে বনাই মেলি আচলতে আমি গৈ পাওঁতে আধা আধি বনাই হৈ গ'লগৈ। লগতে গাহৰিও আছিলে, গাহৰি পুৰিছিলে আৰু লগতে ব্ৰইলাৰো পুৰিছিলে। সেইখিনি আপোনালোকক দেখাম বাৰু। ভিডিঅ'টো আচলতে দিয়া বহুত বেছি দেৰি হৈ গ'ল, যিহেতু আমি ক'ৰবাত গৈছিলোঁ, তাৰো ভিডিঅ' কৰি থোৱা আছে, আপোনালোকক দেখাম বাৰু। আৰু এইফালে ইমান ডাঙৰকৈ একুৰা জুই জ্বলাই থোৱা আছে, ওচৰত বহিবই নোৱাৰি, ইমানেই গৰম উঠিছে নহয়। আৰু এইফালে আলফুলে চাওকচোন মোবাইলটো নিদিয়ে। এই ভাইটিটোৱে মোবাইল মানে অকণমান ভিডিঅ' কৰি দিবলৈ দিছিলোঁ, আৰু তাই নিদিয়ে, মাকৰ মোবাইলটো মানে কাকো চুবলৈ নিদিয়ে। আৰু একুৰা জুইত কাষতে মানে ব্ৰইলাৰো এনেদৰে পুৰি থকা হৈছে, লগতে গাহৰিও পুৰি আছে। আৰু এইফালে সকলোবিলাক মানুহ আহি পালেহি, এতিয়া বহি আছে ধুনীয়াকৈ। তাৰ পাছতে এইফালে বনাই থকা হৈছে ভাত। আৰু বহুদিনৰ পাছত এনেদৰে সকলোৱে মিলি লগে ভাগে এসাঁজ খোৱাৰ মজাটো মানে বহুত বেলেগ হয়, বহুত বেছি ভাল লাগে সকলো। যিহেতু মানুহখিনিৰ লগত ভালদৰে মানে কথা বতৰা পতা বা কাৰোবাৰ ওচৰ চুবুৰীয়া ঘৰলৈ যোৱা আজিকালি তেনেকুৱা সময় নহয়গৈ। সেইকাৰণে আচলতে এনেকুৱা বিহু আহিলে বা তেনেকুৱা কিবা উৎসৱ পাৰ্বণ আহিলে যিহেতু সকলোখিনি একগোট হোৱা হয়, সেইকাৰণে আচলতে ভাল লাগে সকলোৰে লগত এনেদৰে মিলিজুলি খাই কিবা এটা মজা লাগে। আৰু এনেদৰে গাহৰি পোৰা, ব্ৰইলাৰ পোৰা সেইখিনিতো ক'বই নালাগে, আৰু ইমান বেছি টেষ্টি বনাইছিলে, বহুত বেছি ভাল লাগিলে খাবলৈ। তাৰপিছতে এয়া আমি ভাত খাই থাকোঁতে বৰষুণ দি দিলে, অলপকৈ বৰষুণ দি আছে, আৰু লগতে গাজনিও মাৰি আছে বহুত বেছিকৈ। তাৰপাছত আৰু এইফালে জুই যোনটোত জ্বলাই থকা হৈছে তাৰ কাষতে ডাঙৰকৈ মেজি এটাও বনোৱা হৈছে, কাইলৈ ৰাতিপুৱাকৈ মেজি জ্বলাব যিহেতুকে। আৰু এয়া হ'ল নেক্সট ডে এয়া ৰাতিপুৱাই আমি ওলাইছোঁ। ওচৰতে ভোগালী বিহুৰ মানে এখন খেল পতা হয়, তাত সকলোবিলাকে পাৰ্টিচিপেট কৰিব পাৰে, একদম সৰু পোৱালিৰ পৰা একেবাৰে বুঢ়া বুঢ়ীলৈকে পাৰ্টিচিপেট কৰিব পাৰে। আমাৰ একেবাৰে ওচৰতে বাগানখনত হৈ আছে, মানে বাগানৰ এনেকুৱা ফিল্ড আছে, তাত হৈ আছে। আৰু তাৰপিছত আমি গোটেইখিনি এনেদৰে খোজকাঢ়ি আহিলোঁ তাতে খেল চাবৰ কাৰণে। পোৱালিখিনি এতিয়া চামুচত মাৰ্বল লৈ যে দৌৰে সেনেকুৱা খেল হৈছে, লগতে টেকেলি ভঙা হৈছে, মিউজিক চেয়াৰ হৈছে। বহুত ভাল লাগে এনেকুৱা খেলবোৰ, আমি সৰুতেই খেলিছিলোঁ, তাৰ পিছৰ পৰা নাই আৰু খেল খেলিবলৈ পোৱাই নাই। আজি ভাবিছিলোঁ অকণমান ময়ো পাৰ্টিচিপেট কৰিম আৰু বুলি, কিন্তু আলফুলে ইমানেই বেছি আমনি কৰিলে, মানে কি ক'ম আৰু, আধাতে মানে সকলোবিলাক এৰি গুচি আহিবলগীয়া হ'ল। আৰু একেবাৰে শেষত বিহু নাচ কম্পিটিশ্যনো আছিলে। কম্পিটিশ্যন মানে কি, তাতে এটা গান লগাই দিয়ে আৰু সকলোবিলাকে একেলগতে যাৰ যেনেকৈ মন যায় তেনেকৈ নাচিব পাৰে, মানে তেনেকুৱা। আৰু সেইখিনি মই চাবলৈ নাপালোৱেই। আৰু এয়া মই প্ৰথমবাৰৰ কাৰণে গৈছোঁ এনেদৰে। আমাৰ একেবাৰে ওচৰতে হয় যদিও মানে আজিলৈকে যাবলৈ মিলাই নাছিলে। আৰু আজি বোলো আলফুলকো দেখাওঁগৈ বুলি লৈ গ'লোঁ। সেইফালে সেয়া টেকেলি ভঙা হৈ আছে, তাই কিন্তু নাথাকে। ওচৰতে এখন দোকান আছিলে, আমি সেই দোকানখনতে আহি বাৰে মানে বহি থাকিবলগীয়া হৈছে। আৰু এইফালে এয়া চাওক, ভেকচন প্ৰতিযোগিতা হৈছে, ইমান কণমানিবোৰে ধুনীয়াকৈ ওলাই মেলি আহিছে, মাছ বেপাৰী হৈছে, কইনা হৈছে, আৰু লগতে দেখিলে এতিয়া যিহেতুকে বিহু খেল হৈ আছিলে ভোগালী বিহুৰ, সেইবোৰ চাবলৈ গৈছিলোঁ। কিন্তু এইফালে দেখিছেনে, শুনিছানে মাত? শুনিব দেই।
শুনিলে নহয়, কান্দি কান্দি মানে অৱস্থা নাই। কি কাৰণে কান্দিছে একো গম পোৱা নাই মানে মই। ইমানেই বেছি উৎপাত কৰিছে তাই, মানে অশান্তি কৰিছে। কেলৈ এনেকুৱা জানো, তাইৰ লগতে জন্ম হোৱা তাতকৈ সৰু সেই পোৱালিবোৰ দেখিছোঁ কিমান দেৰি আগৰ পৰা গৈ তাত তেনেকেই খেলি ফুৰিছে, মানে মাকৰ লগত কোনো মতলব নাই। কিন্তু এই যে মানে মাকজনীক এৰি নিদিয়ে অকল মাকৰ পিছে পিছে মোৰ মানে একদম মুডটো অফ হৈ আহিছে। ভাবিছিলোঁ বিহু চিহু ডেন্স হ'ব তাত, কিবা কিবি বোলো ময়ো নাচিম, ময়ো ক'ৰবাত এনেই পাৰ্টিচিপেট কৰিম বুলি ভাবিছিলোঁ। ক'ত কৰিব পাৰিম, এইবোৰ নোৱাৰোঁ। এইবোৰ ল'ৰা ছোৱালীৰ লগত মানে মোৰ মাথা চাথা গৰমেই হৈ আহিছে। আৰু তাৰপৰা অহাৰ পিছত তাৰপিছত আকৌ হাজবেণ্ডক ফোন কৰি আকৌ মাতিছোঁ লৈ যাবলৈ। তাৰপৰা একেবাৰে ওচৰতে হয়, আমাৰ খোজকাঢ়িয়ে গ'লোঁ যাওঁতে, দেখিছিলে আপোনালোকে ভিডিঅ'টোত। কিন্তু এতিয়া ঘূৰি আহোঁতে মানে এয়া অৱস্থাই এইটো। এতিয়া আহি পেলাই এই কান্দি কান্দি অৱস্থা নাই। মই ভাবিছিলোঁ এই খুৱাই মেলি বোলো যাম, কিন্তু নাই, নহ'বগৈ, যাবলৈ নিদিব। আৰু এতিয়া আমি আকৌ ঘৰলৈ যাওঁ। দোকান এখনলৈ আহিলোঁ পটককৈ, ঘৰ গৈ পাই লওঁগৈ, তাৰপিছত দেখাই আছোঁ। আৰু এইফালে আমাৰ আলফুলমতিক দেখিছে নাই, বিচনাত শুৱাই দিয়াৰ পাছতো কান্দি আছে। এঘণ্টামান হৈ গ'ল তাই শুৱা, কিন্তু এতিয়ালৈকে তাই সেই হুকে খুন্দা মাৰি ধৰিয়ে আছে। ময়ো পিছে কান্দাৰ পাছত এনেদৰে বহুত দেৰিলৈকে মোৰো এনেকুৱা হৈ থাকে মানে। এনেকৈ ময়ো কান্দি থাকোঁ, টোপনিত শুই থাকিলেও ময়ো এনেকৈ কান্দি থাকোঁ, তাইও সেনেকৈয়ে কান্দি থাকে। আৰু ইফালে তলত চাব দেই, দেউতাকে বহি কেনেকৈ চাই আছে জীয়েকক। মই আহি পাই তথাপিও আশা এটা আছিলে যে তাইক শুৱাই থৈ পিনে মই যাম নেকি বুলি, সেইকাৰণে মই কাপোৰ সলোৱাই নাছিলোঁ। কিন্তু দেউতাকে মোক মানে কৈছে আৰু যাব নালাগে বুলি, তাই ইমান কান্দিছে যে। সেইকাৰণে তাৰপিছত তাই শুই মেলি উঠিলে মই কাপোৰ নসলালোঁ আৰু। তাৰপিছত ভাবিলোঁ মই কিবা কিবি কেইটামান বনাওঁগৈ, বিহু বুলি একো এটা বনোৱাই নাই, যিহেতুকে অকল চুজি লাৰু কেইটামানহে বনালোঁ। আৰু আজি যিহেতু বিহুৱে হয়, কিন্তু তথাপিও সময়মতে বনাবগৈ নোৱাৰিলোঁ আৰু, বিহু দিনাখনেই বোলো বনাওঁ। এইফালে কেইটামান নিমকি বনাইছোঁ, আৰু ইয়াৰ মানে হাজবেণ্ডৰ লগৰ এজন আহিলে, তাহাঁতি আধা নিমকি খাই শেষ কৰি দিলে। মানে গৰমে গৰমে বনাই আছোঁ যে, খাবলৈ ভাল পালে আৰু খাই শেষ কৰিলে। আৰু নিমকিখিনি যে এনেদৰে লাগি ধৰে আৰু তাৰপিছত যে তেলত দি দিয়া লগালগ যে খোল খাই যায় গোটেইখিনি, সেইটো কৰি বৰ ভাল লাগে মোৰ। তাৰপিছতে নিমকি বনালোঁ, তাৰপিছত এয়া খুৰমা বনাবৰ কাৰণে মই ধুনীয়াকৈ মঠি আছোঁ। নিমকি বনালোঁ, খুৰমা বনালোঁ, লগতে কেক এটা বনালোঁ, আৰু লগতে পিঠাও কেইটামান বনাম বুলি মানে পিঠাগুড়ি অকণমান মই হেৰি কৰি থৈছোঁ, গুলি মেলি থৈ দিছোঁ, যাতে পিঠা অকণমান পিছত হ'লেও বনাম, মানে আজি যদি সময় হয় তেন্তে বনাম। এইবিলাক বনাওঁতে মোৰ 11:30 12টামান বাজিলে। আৰু এইফালে মই কেক বনাবৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এইখিনি মালপোৱা বনাবৰ কাৰণে মই এনেদৰে পিঠাগুড়িখিনি সানি মেলি ধুনীয়াকৈ পানী চানী দি মেলি থৈ দিম। আৰু তাৰপিছতে একেবাৰে সময় নাই, এইফালে খুৰমা বনাই আছোঁ, লগতে এইফালে দাইলো পাতি থৈছোঁ, এইফালে ভাত বনাই আছোঁ, ভাতো বনাবলৈ হ'ল যিহেতু সময়। এইফালে গাহৰিও বনাই আছোঁ, আৰু এইফালে খুৰমা, আকৌ লগতে কেকটোও গুলি থৈছোঁ। মানে গোটেইখিনি কাম মই একেলগতে লৈ লৈছোঁ। আৰু চবেই কৈছে তই একেলগতে গোটেইখিনি কাম কেলৈ উলিয়াই ল'লি, মানে আলফুল আছে যিহেতুকে। মই বোলো নাই, নহয়, আজিয়ে যদি মই কামখিনি কৰি নলওঁ তেনেহ'লে মই পিছত আকৌ কৰিবগৈ নোৱাৰিম মানে। সেইকাৰণে আজি চব বাদ দি দিছোঁ, আৰু তাইক অকণমান মাজে মাজে খুৱাই লওঁ। তাৰপিছতে আমনিও পিছে ইমান আমনি কৰা নাই, তাই যিহেতু শুই উঠিলে। সেইকাৰণে মই ধুনীয়াকৈ বনাই মেলি লওঁ বোলো, যি হয় হ'ব। কঁকাল চকাল একদম বিষ হৈ গৈছেগৈ। আকৌ এইফালে কেকটো বনাবলৈ ল'লোঁ। কেকৰ মানে আধাখিনি কাম কৰি থৈছিলোঁ, আকৌ আধাখিনি পিছত কৰিবলৈ লৈছোঁ। মানে ময়দা চয়দাখিনি ৰেডি কৰি থৈ লৈছিলোঁ। তাৰপিছত এইফালে কেকটো বনালোঁ, তাৰপিছত খুৰমা বনালোঁ, কেক হৈয়ে গ'ল। মই বহুত সৰুৰ পৰাই এনেদৰে পিঠা চিঠা বনাবলৈ চেষ্টা কৰোঁ। মানে ভাল লাগে, বিহু বুলি ক'লে নিজে কিবা এটা বনাই আনক খুৱাই ভাল লাগে। মই নিজে খাই ইমান এটা ভাল নাপাওঁ, কিন্তু মই বেলেগক বনাই খুৱাই বেছি ভাল পাওঁ আচলতে। সেইকাৰণে বহুত কিবা কিবি বনাবলৈ মন যায়, বহুত কিবা কিবি কৰিবলৈ মন যায়, কিন্তু এতিয়া একেবাৰে সময় নহয়গৈ, নোৱাৰোঁগৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম।